নিতে আখি পশুপতি সন্তোষে কৃষ্ণক চাই বজাৱে ডম্বৰু জগতৰ গুৰু নাচন্ত গুণ বৰ নাই। জয় কৃষ্ণ জয় কৃষ্ণ। এইবোৰ সমস্ত আই মাতৃৰ সমস্ত সবাৰো শ্ৰীচৰণত কোটি কোটি প্ৰণাম জ্ঞাপন কৰিছোঁ। আৰু ভাগৱতৰ একাদশী স্কন্ধত যি শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰাণ আখ্যান আৰম্ভ হৈছে, আমি আখ্যানত পদৰ লগত সংগত ৰাখি কিছু আলোচনা কৰিবৰ কাৰণে প্ৰযত্ন কৰিছোঁ। এইবোৰ সমস্ত ইতিমধ্যে শ্ৰীকৃষ্ণই দ্বাপৰত যি মহালীলাৰ উদ্দেশ্যেৰে দেৱকী গৰ্ভত বসুদেৱৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰি এইখন সংসাৰত তেওঁৰ যি সমস্ত লীলাৰ মহত্ব প্ৰকাশ কৰি গ'ল, তাৰ অন্তত স্বয়ং প্ৰভুৱে নৰলীলা সামৰি তেওঁ বৈকুণ্ঠলৈ গমন কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। আৰু এইখনত ইতিমধ্যে একাদশী স্কন্ধত যি মহালীলা তেখেতে কৰিছে, যদু বংশত তেওঁ জন্মগ্ৰহণ কৰিছে। শাপগ্ৰস্ত এটা বংশ, এই শাপগ্ৰস্ত বংশক উদ্ধাৰৰ কাৰণত তেওঁ অৱশেষত এটা কৌশল ৰচনা কৰিলে। আৰু সেই কৌশলৰ যোগেদি যদু বংশত জন্মগ্ৰহণ কৰা প্ৰতিজন নৰ আৰু নাৰীক মুক্তি কৰিবৰ কাৰণে, মুক্ত কৰিবৰ কাৰণে বা যদু বংশক উদ্ধাৰ কৰিবৰ কাৰণে জগতে নুবুজা এটা মহালীলা তেখেতে কৰিছে। এই লীলাটো এনেদৰে জগতে বুজিবলৈ সমৰ্থ হৈছে যে সমস্ত বংশক আচলতে কৃষ্ণই ভাই ভাতৃৰ মাজতে কাজিয়া পেচাল লগাই মৰা মৰি কথা কুটি কৰি ধ্বংস কৰিলে। কিন্তু পাৰমাৰ্থিক বিচাৰত প্ৰভু ভগৱন্তই এইটো কৃপা কৰিলে যে এওঁলোকে যিহেতু মহাদোষ কৰিলে, অপৰাধ কৰিলে, স্বয়ং প্ৰভু ভগৱন্তৰ ছত্ৰছায়াত থাকিও ভগৱন্তক তেওঁলোকে চিনিব নোৱাৰিলে, বুজিব নোৱাৰিলে, যাৰ কাৰণে ব্ৰহ্ম ঋষিসকলৰ অভিশাপত অভিশপ্ত হ'ব লগা হ'ল। আৰু এয়া তেওঁৰে লীলা। তেওঁ নিজে জানিছে যে মোৰ বংশতটো মই নিজে বধ কৰিব নোৱাৰো, লোককে দেখুৱাই তেওঁলোককতো মাৰিব নোৱাৰো, গতিকে তেওঁলোকে নিজৰ কৰ্মফল ভুগি নিজে নিজে মৰিব লাগিব। গতিকে তাৰ কাৰণে তেওঁৰ ঋষিসকলৰ সহায় লৈছে। ঋষিসকলক তেওঁৰ অন্তৰাত্মাত এনেকুৱা কিছুমান চেতনা দিলে, যেতিয়াই সেই পিণ্ডাৰ তীৰ্থত কৃষ্ণ দৰ্শনৰ অভিলাষ লৈ, কাৰণ তেওঁলোকেও জানি আছে যে কৃষ্ণ বেছি দিন এইখন সংসাৰত নাথাকে। 125টা বছৰ ইতিমধ্যে হৈ গৈছে, কিন্তু 120টা বছৰতে তেওঁ যাব লগা আছিল। গতিকে কৃষ্ণ লীলাৰ মহত্ব বুজিব নোৱাৰি যিকোনো মুহূৰ্ততে তেওঁ চিৰিজত হয়তো তেওঁ নাইকিয়া কৰি গুচি যাব। সেইকাৰণে কৃষ্ণ দৰ্শনৰ অভিলাষ তেওঁলোকৰ অন্তৰত দিলে, আৰু সেই অভিলাষৰ মাজেৰে তেওঁলোকৰ সপোন সাৰ্থক কৰিবৰ কাৰণে অন্তিম মুহূৰ্তত কৃষ্ণ দৰ্শনৰ কাৰণত তেওঁলোকে
দ্বাৰকাৰ ওচৰৰে পিণ্ডাৰ পীঠলৈ আহিছিল, মহাযজ্ঞ কৰিছিল। মহাযজ্ঞৰ জৰিয়তে জগতৰ লোকসকলক কেনেকৈ ৰক্ষা কৰিব পাৰি স্বয়ং প্ৰভু ভগৱন্তক নিবেদন কৰিছিল। আৰু তেতিয়াই স্বয়ং প্ৰভু ভগৱন্তে তেওঁৰ বংশত যিসকল মহা দুৰ্দান্ত শক্তিত পৰিণত হৈছিল, গুৰু গোসাঁই নমনা এক মহা অহংকাৰ প্ৰতিত হৈছিল, সেইসকলৰ ভিতৰত নিজৰে পুত্ৰ জাম্বন্তীৰ পুত্ৰক প্ৰধান অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ঋষি সমস্তৰ আগলৈকে পঠিয়াই দিলে। মতা মানুহকে মাইকী মানুহ সজাই, গৰ্ভৱতী নোহোৱা মানুহগৰাকীকে কালিয়ে কাপোৰে পেটত মেৰিয়াই পূৰ্ণ গৰ্ভৱতী এগৰাকী নাৰী সজাই, আৰু তেওঁ এনেকুৱাকে অভিনয় কৰিছে যে শাইলাখ এগৰাকী নাৰী হয় আৰু সেই নাৰীগৰাকী যিকোনো সময়তে সন্তান প্ৰসৱ কৰিব। এনেকুৱা এটা ইমান সুন্দৰ ভাৱ এটা দি ঋষি মুনিসকলক ব্ৰহ্ম ঋষিসকলক চলনা কৰিবৰ কাৰণে যোৱাটোত ঋষি মুনিসকলে বুজিছিল যে আচলতে ইয়াৰ অন্তৰালত কি আছে। কাৰণ তেওঁলোকে জানে যে এইসকল আন কোনো নহয়, যদুবংশৰে তেওঁলোক কোনোবা লোক। স্বয়ং যদুবংশৰ কৃষ্ণ প্ৰভু ভগৱন্ত নিৰাকাৰ নিৰঞ্জনজনে এতিয়া ধৰ্ম পালনৰ কাৰণত, ধৰ্মক ৰক্ষা কৰাৰ কাৰণত কৰ্ম কৰি আছে। তেওঁৰে বংশতে আজি এনেদৰে হৈছে। গতিকে খন্তেক সময় নীৰৱে থাকি যেতিয়া কৃষ্ণক ধ্যান কৰিলে, হে প্ৰভু কি কৰে যাব, তেতিয়াই কৃষ্ণই তেওঁলোকৰ অন্তৰত এটা চেতনা দিলে যে কৰ্মফল ভোগাৰ কাৰণত তোমালোকৰ অন্তৰে যি সিদ্ধান্ত দিয়ে তোমালোকে দি দিয়া। আৰু কৃষ্ণৰ অন্তৰাত্মাৰ এই কথাটো জানিলে যে প্ৰভুৱে আচলতে তেওঁলোকৰ নিজৰ কৰ্মফল ভোগাই যদুবংশক ধ্বংস কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আমাক তেওঁ এই পিণ্ডাৰ পীঠলৈকে মাতি আনিছে। গতিকে সেইকাৰণে অকণমানো ভয় নকৰাকৈ, সংশয় নকৰাকৈ যদুবংশৰ ওপৰত মহা ব্ৰহ্মশাপ তেওঁলোকে দি দিলে যে এগৰাকী নাৰীৰ গৰ্ভত ল'ৰাও নাই, ছোৱালীও নাই, যি আছে এটুকুৰা পাষাণ হ'ব, আৰু সেই পাষাণ টুকুৰাই তোমালোকৰ গোটেই যদুবংশক ধ্বংস কৰিব। আৰু সেয়াই হৈছে মহা অভিশাপ। আৰু সেই অভিশাপ অনুসৰি হঠাতে যেতিয়া এই কৃষ্ণৰ বংশধৰসকল তেওঁলোকৰ এই উদণ্ড স্বভাৱৰ কাৰণে ঋষিৰ ৰোষত পৰিব লগা হ'ল, তাৰ কাৰণত এতিয়া উদ্ধাৰৰ কোনো ব্যৱস্থা তেওঁলোকে নাপালে। লগে লগে কানি কাপোৰ খুলি দেখিলে ঋষিৰ অভিশাপ লগে লগে লাগি গৈছে। কানি কাপোৰ গুচি এটুকুৰা শিলা হ'ল, পাষাণ এটুকুৰা হ'ল। এতিয়া সেই পাষাণ টুকুৰা থৈ ক'ত আহিব? অভিশপ্ত পাষাণ টুকুৰাই যদুবংশক ধ্বংস কৰিব। এতিয়া পাষাণ টুকুৰাক এৰিও আহিব নোৱাৰে, আৰু লৈ আহিও এতিয়া কেনেকৈ বাকী সমস্তক এই শিল টুকুৰা দিব, তাৰ কাৰণে তেওঁলোকে হাহাকাৰ লাগে। আৰু ভগৱন্তে কৃষ্ণই কৈছে যি হৈছে হৈছে, এই শিল টুকুৰা যেন মোৰ ওচৰলৈকে এতিয়া আনিব লগা নহয়। কাৰণ যদি কৃষ্ণৰ ওচৰলৈ লৈ যাব লগা হয়, কৃষ্ণই বেলেগ এটা লীলা কৰিব লাগিব। গতিকে সেইকাৰণে তেওঁলোকক বুদ্ধিভ্ৰষ্ট কৰিছে, আৰু বুদ্ধিভ্ৰষ্ট কৰি সেই শিল টুকুৰাক এতিয়া ৰজা উগ্ৰসেনৰ হাতত জমা দিয়াৰ ব্যৱস্থা কৰিলে। ৰজাৰ ওচৰত যেতিয়া এই শিল টুকুৰা সমৰ্পণ কৰি যদুবংশৰ ধ্বংসৰ যিটো মহা অভিশাপ ঋষিসকলে দিলে, সেইখিনি কথাও যেতিয়া ক'ব লগা হৈ গ'ল, তাৰপিছতো সকলোৰে মুখৰ মাত হেৰাই গ'ল, বিবুদ্ধিত পৰিলে এতিয়া কি হ'ব। তাৰপিছত ৰজা উগ্ৰসেনে চিন্তা কৰিলে
যে কিমান কিবা প্ৰকাৰে বংশক মই ৰক্ষা কৰিব লাগিব। তাৰ কাৰণে ৰজাৰ যি দায়িত্ব সেইটো তেওঁ পালন কৰিব। এনেকুৱাকে তেওঁৰ মনত এক অহংকাৰ ভাৱ জগাই দিলে যে মই যদি ৰক্ষা নকৰোঁ মোৰ বংশক তেতিয়াহ'লে বা মোৰ ৰাজ্যক তেতিয়াহ'লে কোনে ৰক্ষা কৰিব? ৰজাৰ যি দায়িত্ব সেইমতে মই কৰিব লাগিব। এই বুলি ভাবোঁতেই তেওঁ কৃষ্ণক অকণমানো মনত নেপেলালে সেইখিনি সময়ত। কাৰণ কৃষ্ণক মনত পেলালে আৰু এটা বিপদ লীলা হ'ব। কৃষ্ণই সেইকাৰণে তেওঁক তেনেকুৱা এটা বুদ্ধিকে দি ক'লে যে এই শিল টুকুৰা থাকিলে যদুবংশ ধ্বংস হ'ব। শিল টুকুৰাকে যদি চিনচাপ নাইকিয়া কৰি দিয়া যায় তেতিয়াহ'লে বংশ কেনেকৈ ধ্বংস হ'ব? গতিকে সেইকাৰণে তেওঁ চিন্তা কৰিলে যে শিল টুকুৰা ঘঁহি 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 একেবাৰে ধূলি বালিত পৰিণত কৰি চিনচাপ নাইকিয়া কৰি দিয়া হওক। সেই জলৰ গুৰিবিলাক সাগৰত উটাই দিয়া হওক। সেই সাগৰত উঠি যোৱা জলৰ গুৰিবিলাকে কি কৰ্ম কৰিব? এনেকুৱা এটা চিন্তা কৰি তেওঁ সেই কৰ্মটোৰ কাৰণে সুপ্ৰশিক্ষিত কিছু কমাৰক গোপনে মাতি আনিলে। মাতি আনি তেওঁলোকক দায়িত্ব দিলে। তেওঁলোকে ৰজাৰ আদেশ মান্য কৰি সাগৰৰ পাৰত গৈ সেই শিল টুকুৰাক ঘঁহি ঘঁহি নাইকিয়া কৰিবলৈ যত্ন কৰিলে। 7 দিন ঘঁহোতে ঘঁহোতে শিল টুকুৰা একেবাৰে নগণ্য প্ৰমাণ এটা অংশ কেৱল ৰৈ গ'ল। কিন্তু যি এই শিল টুকুৰা 7 দিন ঘঁহোতে নাইকিয়া হৈ যাব লাগিছিল, এই সামান্য এটুকুৰা সেই টুকুৰা ঘঁহোতে ঘঁহোতে আৰু 7 দিন লাগিল। কিন্তু অকণমানো সেই শিল টুকুৰা ক্ষয় নগ'ল। তাৰ কাৰণত তেওঁলোকৰ হতাশাত আহি গ'ল। ৰজাইও হয়তো গালি দিব পাৰে, তোমালোকৰ এনেকুৱা এনে কৰ্ম, এনেকুৱা এনে ক্ষমতা, এনেকুৱা এনে অৰ্হতা, সমস্তখিনি নাইকিয়া কৰিলা, সামান্য এটুকুৰা নকৰিলা। গতিকে তেওঁলোকৰ মানুহটো এটা বুদ্ধি দিলে যে কোনেওতো গম নাপায়, আমিহে জানো। গতিকে ৰজাইও যেন গম নাপায়, জগতেও গম নাপায়, তাৰ কাৰণে এইটুকুৰ শিলত লৈ যুঁজি থাকিলে লাভ নহ'ব। গতিকে জলৰ মাজতে আমি দলিয়াই দি যাওঁ। জলৰ মাজত দলিয়াই দিলে কোনোবা জলচৰ জীৱই খাব, নাইকিয়া হজম হ'ব, শেষ হৈ যাব। এনেকুৱা চিন্তা কৰি গুচি গ'ল। কিন্তু ভগৱতীয়ে লীলা কৰিছে সেইখিনিতে। যদুবংশৰ ধ্বংসৰ কাৰণে সেই শিল টুকুৰাৰ প্ৰতিটো বালিচাহীৰ ওপৰত ক্ষুদ্ৰ কণাটোৱে যিটো কৰ্ম কৰিব, সেই একেটাই কৰ্মত এতিয়া ঘঁহি পিহি নাইকিয়া কৰিব নোৱাৰা শিল টুকুৰাক সাগৰত দলিয়াই দি মহালীলা কৰিলে। সেই সাগৰত জলচৰ জীৱ মাছে ভক্ষণ কৰিলে। কিন্তু সেই শিল টুকুৰাক মাছেও হজম কৰিব নোৱাৰিলে। মাছ গৈ জালুৱাই হাতত পৰিল। জালুৱাই হাতত পৰাৰ পিছত ৰজাৰ ঘৰত পৰিল। তাৰ পিছত সেই শিল টুকুৰাৰ পেটত এটুকুৰা লোহা পালে। সেই লোহা টুকুৰা ব্যাধৰ হাতত পৰাৰ পিছত তেওঁৰ মনত এটা খেলিলে ভাৱ, ইমান ধাৰাল, ইমান সূক্ষ্ম এই শিল টুকুৰা মোৰ বহুত কামত আহিব। গতিকে মই কাণৰ আগত বিন্ধাই মই যেতিয়া স্বীকাৰ কৰিম, তেতিয়াহ'লে এই কাণৰ বিন্ধা যদি অকণমান কোনোবা চিকাৰৰ হাতত যদি গাত যদি লাগে, তেতিয়াহ'লে তাৰ ৰক্ষা নাই। গতিকে এইটো কাৰণতে সেই শিল টুকুৰা গৈ ব্যাধৰ হাতত পৰিল। আৰু তাৰ বাহিৰে বাকী যিমানবিলাক গুৰি আছিল, সেই গুৰিবিলাক জলত দলিয়াই দিলে, সিঁচি দিলে। জলৰ জোৱাৰে সেইবিলাকক উটুৱাই আনি পাৰত লগালে। আৰু তাতেই কোনেও গম নোপোৱাকৈ এবিধ বনৰ সৃষ্টি হ'ল, যাক মাধুৰী বন বুলি ভাগৱতে নিৰ্ণয় দিছে। আৰু এনেকুৱা এটা পৰ্যায় চলি থকাৰ পিছত কৃষ্ণই যেতিয়া প্ৰবাসত তীৰ্থ কৰিবলৈ গৈ এই যদুবংশৰ লোকসকলক লৈ গ'ল, তীৰ্থ বিধিমতে কৰিলে, সমস্ত নীতি নিয়ম ৰক্ষা কৰি কৰিলে। ব্ৰাহ্মণসকলকো লৈ আহিছিল, বিপ্ৰসকলকো লৈ আহিছিল। তেওঁলোকে মহাযজ্ঞৰ জৰিয়তে এই যজ্ঞ সমাপন কৰিলে। আৰু তেওঁলোকক দান দক্ষিণা সমস্ত দি পঠিয়াই দিয়াৰ পিছত সেই যদুবংশৰ লোকসকল এতিয়া মনত এনেকুৱা ভাৱ আহিল
যে আমি ঋষি সাপৰ পৰা আমি উদ্ধাৰ পালো, বংশ ৰক্ষা হৈ গ'ল। কাৰণ এনেকুৱা এটা যজ্ঞ এই পুণ্যস্থানত কৰি এদিন চন্দ্ৰই বোলে দক্ষৰ সাপৰ পৰা মুক্ত হৈছিল। তাৰ পিছত এতিয়া তেওঁলোকে আনন্দ মনেৰে গৃহলৈ ঘূৰি আহিব লাগিছিল, কিন্তু ভাগৰে যুগৰে অৱসাদেৰে তেওঁলোকে খন্তেক তাত জিৰণি লোৱাৰ মানসেৰে সাগৰত গা ধুলে, স্নান কৰি নিজকে শুদ্ধ কৰি সাগৰৰ পাৰত বহি লৈ কিছু সময় অতিবাহিত কৰিবলৈ যাওঁতে মনত এটা ভাৱ আহি গ'ল। তেওঁলোকে যাওঁতে প্ৰত্যেকৰ লগতে নিচাযুক্ত এই মদিৰা গোপনে গোপনে লৈ গৈছিল। আমাৰ এটা স্বভাৱ আছে নহয়, চোৰে নেৰে চোৰৰ প্ৰকৃতি বুলি। গতিকে যোনে যিটো বস্তুৰ ওপৰত আসক্ত, সেই বস্তুটো আগে বেয়া বুলি ক'লেও সেই বস্তুটোৰ পৰা আঁতৰিব নোৱাৰে। ভগৱানে তাৰেই সুযোগ গ্ৰহণ কৰি কৰ্মফল তেওঁক ভোগাবৰ কাৰণে তেওঁক লোভ মায়া এই সমস্তবিলাক দি তেওঁক বিচলিত কৰে। বা যি কি নহওক, এনেদৰে আহি এতিয়া এটা সময়ত তেওঁলোকে যেতিয়া লগত লৈ যোৱা গোপনীয় এই মদিৰা ভাগ পান কৰিবলৈ আৰম্ভ কৰিলে, তাৰপিছত কি লীলা! ভাই ভাতৃৰ মাজত ইমান সমিল মিল থকাৰ পিছতো সেই মদিৰা পান কৰাৰ পিছত ইজনে সিজনৰ চকুৰে চাব নোৱাৰা হৈ গ'ল। ইজনে সিজনক চকুৰে চালেও দুখ লাগে, অপৰাধ লাগে, মোক কিয় এনেকে কেৰাকে চাব, এনেদৰে এটা ভাৱ লৈ নিজৰ বাহিৰে যেন সমস্তবিলাক নগণ্য এনেকুৱা এটা ধাৰণা, নিজৰ বাহিৰে সমস্তকে শত্ৰু জ্ঞান কৰাৰ এটা ভাৱনা তেওঁলোকৰ মাজত বিৰাট। প্ৰত্যেকেই ইজনে সিজনে যুদ্ধ লাগিবলৈ আৰম্ভ কৰিলে। প্ৰথমতে অস্ত্ৰ-শস্ত্ৰ, এই অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰি অস্ত্ৰ-শস্ত্ৰ নেকে কৰি পেলালে, ভাঙি চুৰমাৰ হৈ গ'ল। তাৰপিছত হতাহতি লাগিল, হতাহতিটো কোনেও কাকো বলে নোৱাৰে। অৱশেষত সাগৰত পাৰত গজি থকা সেই সাধাৰণ ইকৰা সদৃশ এই মাদুৰী বনকে উভালি যেতিয়া তেওঁলোকে ললে, লগে লগে মহালীলা আৰম্ভ হৈ গ'ল। মাদুৰী বনৰ কোব পোৱাৰ লগে লগেই কোনেও ৰক্ষা নাপালে, ইজনীও কোবাইছে সিজনীও কোবাইছে। এনেকে কোবা কবি কৰোঁতে সমস্ত বংশ ধ্বংস হৈ গ'ল। তাত যিখিনি উপবিষ্ট আছিল সমস্তখিনি মৃত্যুক আঁকোৱালি ল'ব লগা হৈ গ'ল। কিন্তু জগতৰ লোকসকলে নুবুজিলে বা নাজানিলে। এই মহালীলা কৰি কৃষ্ণৰ কি লাভ হ'ল? কৃষ্ণৰ এটাই লাভ হ'ল, মনতে তেওঁ ভাবি আছিল যে মোৰ বংশধৰ সকলক মই জীৱনতে মুক্তি কৰিব লাগিব। মই জীয়াই থাকোঁতে, মই এই সংসাৰত থাকোঁতেই তেওঁলোকক মই মুক্তিৰ ৰাস্তাটো দিব লাগিব। গতিকে অন্তিমত তেওঁ কি কৰিলে? ভাই ভাতৃসকলৰ মাজত যুদ্ধ লগাই দিছে আৰু তেওঁ একাষৰীয়া হৈ সকলোকে চাই আছে। যিজনে মৃত্যুমুখী এক অৱস্থাত উপনীত হৈছে, সেইজনৰ দৃষ্টি যেতিয়া কৃষ্ণৰ ওপৰত পৰে, কৃষ্ণই যিটো দিব্য ৰূপ তেওঁ ধাৰণ কৰি তেওঁক দেখুৱায়, সেই দিব্য ৰূপটো চতুৰ্ভুজ মূৰ্তিটো স্বয়ং প্ৰভু ভগৱন্তৰ ৰূপটো যেতিয়া সেইজন মৃত্যুমুখীজনে দেখে, সেই ৰূপটোক ধ্যান কৰিয়ে সেই ৰূপটোক লৈ তেওঁ প্ৰাণ ত্যাগ কৰে। অৰ্থাৎ সেই ৰূপটো লৈ তেওঁ নিজে নিজে মুক্তি পাই গৈছে। জগতৰ কোনেও নাজানে। সেই মুক্তি পোৱাজনে জানে যে অন্তিম মুহূৰ্তত বাসুদেৱ শ্ৰীকৃষ্ণই যিটো নান্দনিক যিটো দিব্য ৰূপ দেখুৱালে, এই ৰূপটোৰ কাৰণতে আজি নিজৰ বংশৰ প্ৰতিজন যুৱক বা সৈন্য বা মহাবীৰ সেই সমস্তবিলাক কৃষ্ণৰ ৰূপ দৰ্শন কৰিয়ে মুক্তি পাই গ'ল। এয়া হৈছে ঐশ্বৰিক লীলা। দেৱতাসকলে দেখি আছে ওপৰৰ পৰা। দেৱতাসকলৰ কোনো কৰ্ম তেওঁলোকৰ আয়ুৰ হোৱা নাই। কৃষ্ণ যিমান লীলা কৰিছে দিব্য লীলা, মনুষ্যই দেখে বেলেগ এটা দৃষ্টিৰে, দেৱতাসকলে কিন্তু বেলেগ এটা দৃষ্টিৰে তাক উপভোগ কৰি আনন্দিত হয়। এতিয়া এই কৃষ্ণই এতিয়া কি কৰিলে? সমস্ত বংশ ধ্বংস হ'ল।
কিন্তু বলোৰামেও যেতিয়া জানিলে যে কি হ'ল এতিয়া কৃষ্ণ বলোৰাম দুইজন ভাই ককাই বলোৰামৰ আজ্ঞা নোহোৱাকৈ কৃষ্ণই কোনো কৰ্ম নকৰে কিন্তু তাৰপিছতো বলোৰামে চিন্তা কৰিলে যে ক'ৰ পৰা কি ঘটনা হ'ল তাৰপিছত যেতিয়া ধ্যানত গম পাই গ'ল যে এই লীলাটো আনৰ নহয় কৃষ্ণৰে লীলা কৃষ্ণৰে মায়া এই কৃষ্ণই মোকো ভ্ৰমিত কৰিলে ইমান দিনে তেওঁ মোক দাদা বুলি আজ্ঞা দিছে তেওঁ মোক সম্বোধন কৰে আখ্যা দিয়ে পৰিচয় দিয়ে কিন্তু তেওঁৰ কৰ্মলীলা যিটো ৰহস্য তত্ত্ব মোক কোনোদিনে তেওঁ ভেদ কৰি নিদিলে গতিকে এইকাৰণে তেওঁৰ মনতো এটা ভাৱনা আহি গ'ল মইনো জীয়াই থাকি কি লাভ আছে মইও মোৰ বংশকে ৰক্ষা কৰিব নোৱাৰিলোঁ কাৰণ কৃষ্ণতকৈ জ্যেষ্ঠ হিচাপে তেওঁৰ দায়িত্ব বংশৰ প্ৰতি আটাইতকৈ বেছি গতিকে এইকাৰণে তেওঁ চিন্তা কৰিলে যে ইমান দিনে তুমিও মোক চলনা কৰিলা এতিয়া তোমাক সোধাই কি প্ৰশ্ন আছে গতিকে মই মোৰ সিদ্ধান্ত মই নিজে লওঁ মই বংশক ৰক্ষা কৰিব নোৱাৰাজনৰ জীয়াই থকাৰ কি অধিকাৰ আছে গতিকে সেইকাৰণে তোমাৰো ইচ্ছা ময়ো এখন সংসাৰৰ পৰা যাব লাগে হ'ব এনেকুৱা এটা মনত চিন্তা কৰি তেওঁ যেতিয়া যোগ সমাধি ধাৰণ কৰিলে কৃষ্ণৰ চকুৰ আগতে বলোৰামে সেই সমাধি গ্ৰহণ কৰি তেওঁ জীৱাত্মা পৰমাত্মা এক কৰি নৰতে ইয়াতে তেওঁ বিসৰ্জন দি গুচি গ'ল এতিয়া কৃষ্ণই লোককে দেখুৱাই বলোৰামৰ শটোক যেতিয়া সাৱটি ধৰি কান্দি কান্দি তেওঁ হাইৰাণ হৈছে আৰু হাইৰাণ হৈ শেষত তেওঁ নিজে চিন্তা কৰিছে যে দাদাও যেতিয়া মোৰ লগত নাই দাদাও যেতিয়া মোৰ পৰা গুচি গ'ল ময়ো সংসাৰ লাগি কি লাভ আছে গতিকে এইটো কাৰণতে তেওঁ ধ্যান কৰি আছিল তেওঁ যাব লাগে ওপৰলৈ কিন্তু সেইখিনি সময়তে কি হ'ল এই জৰা ব্যাধে স্বীকাৰ কৰিবলৈ আহি দূৰৰ পৰা লক্ষ্য কৰিলে যে যোগ ধাৰণত আসনত উপবিষ্ট হৈ থকা কৃষ্ণৰ চৰণৰ যিটো ৰূপ শুই থকা এজনী হৰিণাৰ মূৰৰ ছবিটো বুলি গণ্য কৰি স্বীকাৰ কৰি তেওঁ ভুল কৰি যেতিয়া বান পাত মাৰি পঠালে সেই বান আহি কৃষ্ণৰ ভৰিত বিন্ধিলে আৰু স্বীকাৰীয়ে গমে পালে কালি দিয়াৰ পিছতে তেওঁ জানে যে লক্ষ্য স্থানত সেই কাৰ্যই পৰিছে নে নাই যেতিয়া অন্তৰাত্মাই কৈ দিলে যে মোৰ এই কাৰ্য কেতিয়াও ব্যৰ্থ হ'ব নোৱাৰে তেওঁ দৌৰি আহি চিকাৰ বিচাৰিছে বুটলিবলৈ আহিছে চিকাৰ দেখিছে দিব্য মূৰ্তি ধৰি কৃষ্ণ প্ৰভু ভগৱন্ত মূৰ্তমান হৈ আছে তেওঁ পঠিয়াই দিয়া কাৰ্পাত কৃষ্ণৰ ভৰিত চৰণৰ বিন্ধি ৰৈ আছে এতিয়া তেওঁ হাবাতৰি খাইছে হে প্ৰভু অজানিতে মোৰ কি হৈ গ'ল মোক তুমি ক্ষমা কৰা কৃষ্ণই তেওঁক সাদৰেৰে সৈতে কৈছে তুমি ভুল নকৰিবা তুমি ভয় নকৰিবা এয়া মোৰ মনৰ বাঞ্ছা তুমি পূৰণ কৰিছা তুমি কোন এই মুহূৰ্ততে তুমি সমস্তখিনি জ্ঞান পাবা এই বুলি তেওঁৰ শ্ৰী চৰণত তেওঁ যদি শিৰত যেতিয়া প্ৰভু ভগৱন্তে যে হস্ত পদ্মখন বোলাই দি তেওঁক অতীতৰ জ্ঞানটো প্ৰদান কৰিলে যে পূৰ্ব জন্মত তেওঁ কোন আছিল তেওঁৰ লগত কি সম্বন্ধ আছিল কি বাক্য দিছিল গোটেইখিনি কথা মনত আছে এটা যুগৰ কথা বাৰু যি কি নহওক সেই অনুসৰি তেওঁ ক'লে যে তোমাক মই এনেদৰে মহা কৃপা কৰিছো যে তুমি জীৱনটোতে এতিয়া তুমি মুক্তি পাই গলা এতিয়া তুমি বৈকুণ্ঠলৈকে যোৱাৰ মানস কৰা এই বুলি কোৱাৰ লগে লগে বৈকুণ্ঠৰ পৰা মহাযান আহি গ'ল পাৰিষদ আহি গ'ল আৰু সেই ব্যাধক জীৱনতে লৈ গ'ল এতিয়া চিন্তা কৰিছে মোৰ আৰু ক'ব লগা একো নাই আৰু তাৰপিছতে কৃষ্ণক বিচাৰি বিচাৰি আহিছিল কোনে কৃষ্ণৰ সাৰথী দাৰুকে আহি যেতিয়া এই সমস্ত বৰ্ণনা পাই গ'ল যে কৃষ্ণ আৰু এই সংসাৰত খন্তেকৰ পিছতে ত্যাগ কৰিব আৰু কৃষ্ণই তেওঁ ক'লে যে মই যে বৈকুণ্ঠলৈ গ'লো যে এই সমস্ত লোক যদু বংশৰ যিসকল আহিছিল এইসকলে যজ্ঞ কৰি
যজ্ঞ সফল কৰি পুনৰ দ্বাৰকালৈ ঘূৰি যাব বুলি দ্বাৰকাবাসী ৰৈ আছে। তাত যিসকল স্ত্ৰী আছে, মানে বৃদ্ধ আছে, বালক বালিকা আছে, শিশু আছে, এই সমস্ত অধীৰ আশাৰে বাট চাই আছে। কিন্তু এইসকলৰ কোনোৱে যে দ্বাৰকালৈ গুচি নাযায়, তাৰ কাৰণে যে ইয়াৰ সমস্তবিলাকে যিটো লীলাৰ মাজত তেওঁলোকৰ মৰামৰি হৈ গ'ল, জীৱন নাশ হৈ গ'ল, কৃষ্ণ নাই, বলোৰাম নাই, এই সমস্ত বতৰা তুমি দ্বাৰকাত দিব লাগিব, এই বুলি দাৰুকক পঠিয়াই দিলে। দাৰুকক পঠিয়াই দিয়াৰ পিছত কৃষ্ণ পুনৰ ধ্যানত বহিছে। আৰু এই সময়তে স্বৰ্গৰ দেৱতাসকল ব্ৰহ্মাকে আদি কৰি পৰম আনন্দিত হৈ এই ধৰাধামলৈকে আহিছে। কাৰণ তেওঁলোকৰ মানৱ কৃষ্ণ প্ৰভু ভগৱন্ত ধৰাধামৰ পৰা গুচি যাব, বৈকুণ্ঠত পুনৰ তেওঁ নিবাস কৰিব। গতিকে সেই কৃষ্ণক নিবাৰ কাৰণে আনন্দৰে ঢাক ঢোল বজাই যোনে যেনেকে পাৰে সমস্তবিলাক উৎসৱ কৰি আহিছে। কৃষ্ণক দৰ্শন কৰি কৃষ্ণক লগতে লৈ যোৱাৰ ব্যৱস্থা কৰি। এয়া হৈছে